নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ প্ৰিয় চেনেল মেথছ অসমলৈ তোমালোকক মই মোল্লা ছাৰে স্বাগতম জনাইছো। মই তোমালোকক পঢ়াই আছিলো নৱম শ্ৰেণীৰ সাধাৰণ গণিতৰ পুনৰালোচনা অধ্যায়ৰ অনুশীলনী R2। আজি তোমালোকৰ পাৰ্ট নম্বৰ 18 হ'ব। ওকে, আহা আমি অংকলৈ আহো। অঙ্কটো 20 নম্বৰ অঙ্কটো 20 নম্বৰৰ পৰা আজি হ'ব। আগতে 19 আগৰ ভিডিঅ'টোত পাৰ্ট 17ত 19 নম্বৰলৈকে হৈ গৈছে। আজি আমি 20 নম্বৰৰ পৰা আৰম্ভ কৰোঁ। 20 নম্বৰ অঙ্কটোত আছে 44 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ তার এডালৰ পৰা বৃত্তাকাৰ আকৃতি পোৱা গ'ল। বৃত্তটোৰ ব্যাসাৰ্ধ কিমান? কি কৈছে 44 সেন্টিমিটার তার এডালৰ পৰা। সে ধৰা তোমালোকক মই আঁকি দি বুজাবলৈ যত্ন কৰিছো। এই তারডালৰ দিক আছে 44 সেন্টিমিটার। ওকে, এই 44 সেন্টিমিটার তারেৰে এটা কি বনোৱা হল, এনেকুৱা এটা বৃত্তাকাৰ আকৃতি বনোৱা হল। ওকে, এই 44 সেন্টিমিটার তারে সে দ্বারা ইয়াৰ পৰা আমি বৃত্তটা আৰম্ভ কৰিছো। ঘূৰি আকৌ ইমানলৈকে ইমান হ'ব 44 সেন্টিমিটার। বুজি পাইছেনে? গতিকে এই 44 সেন্টিমিটার এইটো হল কি বৃত্তটোৰ কি হল, এই তার যিমান আছিল এইখিনিতে কি হল বৃত্ত এটা হৈ গল। তাৰ মানে কি বৃত্তটোৰ কি পৰিসীমা বা পৰিধি হল। আমি বৃত্তৰ ক্ষেত্ৰত পৰিধিটোই বেছি ব্যৱহাৰ কৰিম। ওকে, গতিকে আমার এই যে তারেৰে যে আমি বৃত্তটো আঁকিলো, ইয়াৰ অর্থ এইটো হল যে তার এই বৃত্তটোৰ গোটেইখিনি দৈৰ্ঘ্য হল বৃত্তৰ পৰিধি। গতিকে এই বৃত্তটোৰ পৰিধি হ'ব 44 সেন্টিমিটার। ক্লিয়াৰ হৈছে নে? এই বৃত্তটোৰ পৰিধি হ'ব তোমালোকৰ কিমান 44 সেন্টিমিটার। কি কৈছে, যেহেতু 44 সেন্টিমিটার দৈর্ঘ্যর তার এডালৰ পৰা বৃত্তাকাৰ আকৃতি পোৱা গ'ল। ওকে, গতিকে কি হব, এতিকে বৃত্তৰ পৰিধি বা পৰিসীমা হব। মই যিখিনি কৈছো সেইখিনি কথাই তোমালোকে লিখা। কি হব, বৃত্তৰ পৰিধি 44 সেন্টিমিটার। আমাৰ কি কৰিব লাগে, ব্যাসাৰ্ধ উলিয়াব লাগে। ধৰো বৃত্তৰ কি ব্যাসার্ধ আমি কি ধরো বৃত্ত ব্যাসার্ধ কিহেৰে বুজাইছিলো, ইকুয়াল টু r। ওকে, এই r ৰ মান কিমান হ'ব এইটো আমাৰ উলিয়াব লাগে। ওকে, ঠিক আছে, হৈ যাব। যেহেতু বৃত্তৰ পৰিধি কিমান আছে, বৃত্তৰ পৰিধি কিমান আছে, যেহেতু বৃত্তৰ পৰিধিটো 44 সেন্টিমিটার। এতেকে বৃত্তৰ পৰিধিৰ ফৰ্মুলাটো কি আছিল মনত কৰাচোন তোমালোকে। বৃত্তৰ পৰিধিটো কি আছিল? ওকে, এইটো কিমান হ'ব 2 পাই r। ওকে, ইকুয়াল টু 44 cm। পার ভ্যালু কিমান ধৰিব লাগিব, ইয়াতেতো আমাক উল্লেখ কৰা নাছিল। গতিকে উল্লেখ কৰা নাথাকিলে আমি পার ভ্যালু আমি কি জানো, পার ভ্যালু 20 কোনো ধৰণে উল্লেখ নাথাকিলে 22/7 আৰু উল্লেখ থাকিলে কেতিয়াবা এইটো বুলিও উল্লেখ দিয়া থাকে। আমাক যেতিয়া এইটো দিয়া নাই আমি এইটোই ল'ম। ওকে, তেতিয়াহ'লে 2 into 22/7 ওকে ইনটু r। আমাক কি লাগে
আৰৰ ভেলুটো উলিয়াব লাগে ওকে 44 সেন্টিমিটার ইয়াত আমি কি লিখিলো 2 পাই r ইকুয়াল টু 44 সেন্টিমিটার ওকে 2 পাইৰ ভ্যালুটো ইনটু ইয়াতে নাই মানে কি মনে মনে ইনটু আছে 22/7 ইনটু r r এর ভ্যালুটো আমাৰ উলিয়াব লাগিব ওকে এতিয়া তলে তলে পূৰণ কৰা আৰু উপরে উপরে পূৰণ কৰা তলে তলে কৰিলে কিমান হ'ব তলে 7 উপৰত কি আছে 22 ইনটু 22 ইনটু r ওকে ইকুয়াল টু কিমান আছে 44 cm ওকে এতেকে ইয়াৰ তলত অন আছে নহয় বজ্ৰ পূৰণ কৰা বা ক্ৰস মাল্টিপ্লিকেশন কৰিলে কোনটা আমি আগত লিখিম এই r ৰ মান উলিয়াব লাগে সেইটোকে আমি r টো আগত লিখিম ঠিক আছে নে 22 2 into 22 into r equal to এটো 7 এর লগত পূরণ কৰি দিয়া কিমান হ'ব 44 into 7 সিএম আছে সিএম দি ওকে আমাক লাগে r ৰ মান ওকে r ৰ লগত যিখিনি বস্তু পূৰণ আছে এইখিনি কি হ'ব সোঁফালৰ তলত যাব ওকে গতিকে r equal to 4 into 7 সেন্টিমিটার ওকে তলত কি আছে 2 into 22 এটো এটো কাটিলে দুইবার এটো এটো কাটিলে একবার এক উপর তলত উপর দিয়া তলত দিব না লাগে তেতিয়ালে কি হল r ৰ ভ্যালুটো তোমালোকে নিশ্চয় বুজি পাইছা r ইকুয়াল টু কিমান হল r ৰ ভ্যালু হ'ব আমাৰ কিমান তোমালোকে তলত লিখিবা দে r ইকুয়াল টু 7 সেন্টিমিটার গতিকে r ৰ ভ্যালু কিমান পালা 7 আর আমি কি ধৰি লৈছিলো দেখাছন বৃত্তৰ কি ধৰি লৈছিলো ব্যাসাৰ্ধ বুলি ধৰি লৈছিলো ইয়াতে কৈছে যে বৃত্তটোৰ ব্যাসাৰ্ধ কিমান এটাকে বৃত্তটোৰ ব্যাসাৰ্ধ কিমান হ'ব সমান সমান 8 সেন্টিমিটার হৈছে নে নিশ্চয় মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে অংকটো বুজি পাইছা আৰু তোমালোকৰ কোনো সন্দেহ নাই বুলি মই ভাবিব পাৰো ওকে তোমালোকে এই অংকটো কৰোতে প্ৰথমে কি কৰিবা যেটো এই তার আছে তাৰৰ দৈৰ্ঘ্যৰ পৰাই যেহেতু বৃত্ত সৃষ্টি কৰিছে গতিকে এই তাৰৰ দৈৰ্ঘ্যডালি হ'ব বৃত্তৰ কি পৰিধি হ'ব আমি বৃত্তৰ পৰিধিৰ ফৰ্মুলাৰ লগত সংগতি ৰাখি সৰল কৰিলে আমি বৃত্তটোৰ ব্যাসাৰ্ধ আমি পাম হবনে ঠিক আছে 21 নম্বৰ অংকলৈ আহো 21 নম্বৰ অংকটোত কি দিয়া আছে ঘড়ী এটাৰ মিনিটৰ কাঁটাৰডালৰ দৈৰ্ঘ্য 20 মিলিমিটাৰ আধা ঘণ্টাত মিনিটৰ কাঁটাৰডালৰ আগটোৱে কিমান দূৰ অতিক্ৰম কৰিব তোমালোকৰ নিশ্চয় মনত আছে ঘড়ীৰ কাঁটাটো কেনেকুৱা থাকে ইয়াতে ঘড়ী মানে এনেকুৱা গোলাকাৰ বৃত্তাকাৰ বুলি বুজাব ইয়াতে ঘড়ী কি থাকে মিনিটৰ কাঁটাডাল সকলোতকৈ কি থাকে ডাঙৰ থাকে ওকে আৰু ইপিনে ঘণ্টাৰ কাঁটাডাল ধৰা এইটো ঘণ্টা আৰু এটা ধৰা সেকেন্ডৰ কাঁটা এনেকুৱা থাকে নে নাই আছে এই মিনিটৰ কাঁটাডালৰ দৈৰ্ঘ্য 20 মিলিমিটাৰ মানে কি মিনিটৰ কাঁটা ইয়াৰ একেবাৰে ইয়াৰ লগত লগ লগা থকা বুলি আমি ধৰিব লাগিব গতিকে এইটো কি বুজাব দৈৰ্ঘ্যটোৱে r বুজাব ওকে তাৰমানে r ৰ মান কিমান হ'ব 20 মিলিমিটাৰ এতিয়া কি কৈছে আধা ঘণ্টাত মিনিটৰ কাঁটাডাল আধা ঘণ্টা ইয়াৰ পৰা ষ্টাৰ্ট কৰি আধা ঘণ্টাত কিমান দূৰ আহিব কিমান দূৰ একেবাৰে সিধা সিধা আধা আহিব এই আধা তার মানে এইটো চিত্র আছিল নহয় আধা ঘন্টাত আহিল ইমান লৈকে তেতিয়াহলে এইখিনি বুজাব বা এইখিনি দুটা পার্ট হব এইয়াকে কি বুলি কয় বৃত্তৰ আধাক অৰ্ধবৃত্ত বুলি কয় এইখিনি হব অৰ্ধবৃত্ত এতিয়া অৰ্ধবৃত্তৰ আগটো কিমান দূৰত থাকিব অৰ্ধবৃত্তৰ পৰিধিটো উলিয়ালে আমাৰ ৰিকোয়ার্ড আনসারটো আহি যাব হয়নে তেতিয়াহলে বুজি পাইছে নিশ্চয় ইয়াতে দেখা যেহেতু ঘড়ির বা ঘড়ি এটার মিনিটর
কাটা ডালৰ দৈৰ্ঘ্য কিমান আছে মিনিটৰ কাটা ডালৰ দৈৰ্ঘ্য কিমান 20 মিলিমিটার মানে মিলিমিটার শর্টকাট লিখলে এটা বুঝো হয়নে আচ্ছা 12 এতে আমি কি লিখি মিনিটৰ কাটাৰ দৈর্ঘ্য মানে কি ব্যাসার্ধ কিমান হ'ব ব্যাসার্ধ আমি কি হেৰে বুজাইছিলো ব্যাসার্ধ আমি আর এৰে বুজাও আর ইকুয়াল কিমান হ'ব 20 মিলিমিটার ওকে এতিয়া আধা ঘন্টাত মিনিটৰ কাটা ডালৰ আগটোৱে কিমান দূৰ অতিক্ৰম কৰিব তাৰ মানে অৰ্ধবৃত্তৰ কালি হ'ব আমি কিন্তু ডাইৰেক্টলি অৰ্ধবৃত্তৰ কালি বুলি লিখিব নোৱাৰিম কিয়নো এটা এটা ঘড়ীৰ কাটা কিন্তু আকৃতিটো আমি ধৰিব লাগিব অৰ্ধবৃত্ত গতিকে তোমালোকে লিখা আধা ঘন্টাত মিনিটৰ কাটা ডালৰ আগটোৱে ওকে আগটোৱে অতিক্রম করা দূরত্ব অতিক্রম করা দূরত্ব কিমান হব পাই আর ওকে মানে এটা অর্ধবৃত্তর পরিধি উলিয়াব লাগিব অর্ধবৃত্তর পরিধি এটা তোমালোকে মনে মনে কিন্তু মই কৈ আছিলো এইখিনি অর্ধবৃত্ত বুঝাইছে এখানে অর্ধবৃত্তর পরিধি বহাই দিয়া পার ভ্যালু কিমান 22/7 ইনটু আর এর ভ্যালু আছে 20 মান সেন্টিমিটার ওকে ইয়াতে তলত হবো 7 এটো দি 2 গুণ 4 2 গুণ 4 0 সেন্টিমিটার ওকে ইয়াতে আমি এটো দি এক হরণ কৰিব লাগে ওকে ইয়াতে ধুনীয়াকৈ হৰণটো কৰি দিবা তেতিয়া 4 কিহে দি 7 দি ভাগ কৰিব লাগে 6 7 গুণ 42 ওকে 2 শূন্য হল ইয়াতে 7 দুগুণ 14 6 হব না যায় 0 দশমিক দি 0 এতে কিমান যায় 7 8 গুণ 56 4 হল 0 7 5 গুণ 35 এসে এটা 5 7 7 গুণ 49 আৰু লব না লাগে ওকে দশমিকৰ পিছত তিনটা হলে হৈ যায় কিমান হল 62.857 সেন্টিমিটার মই তোমালোকক আগৰ ক্লাছত কৈছিলো কি কৈছিলো যে দশমিকৰ পিছত দুটাহে সংখ্যা ৰাখিব লাগে এইটো তেতিয়ালে এইটো আপনা আপনি উঠি না যায় ই যদি হাতৰ বেছি হয় ই উঠাই দি ইয়াৰ লগত এক যোগ কৰিব লাগে আর যদি 5 বা তার 5 কম হয় তেতিয়ালে কোনো কিছু হেৰি নকৰি নিজে নিজে উঠাই দিবে গতিকে এইখিনি হল আমাৰ ৰিকোয়ার্ড আনসার ওকে নিশ্চয় তোমালোকে অঙ্কটোত কি কৰিব লাগিব মই আৰু এবাৰ তোমালোকক কৈ দিছো কি কৰিব লাগিব তোমালোকে অঙ্কটোত কি কৰিব লাগিব কোন প্ৰথমতে ঘড়ী এটাৰ মিনিট কাটাৰ দৈৰ্ঘ্য বুলি কলে তোমালোকে ব্যাসাৰ্ধটো হেতু হয় বুলি ভাবিব লাগিব তাৰ পিছত ব্যাসাৰ্ধ পালানো হয় তাৰ পিছত এটো যেহেতু মই বুজাই দিছো যে বৃত্তাকাৰ অৰ্ধবৃত্তাকাৰ বুলি কৈছে এখানে এটা অৰ্ধবৃত্তৰ সূত্ৰটো কিহৰ সূত্ৰ বহাবা কিমান দূৰ কৈছে গতিকে কালি নহয় ই কি হ'ব পৰিসীমা হ'ব গতিকে অৰ্ধবৃত্তৰ পৰিসীমাই হ'ব কি আধা ঘন্টাত মিনিটৰ কাটা ডালৰ আগটোৱে অতিক্ৰম কৰা দূৰত্ব তাৰ পিছত তাৰ পূৰণ হৰণ কৰিলো কৰাৰ পিছত আমি কি পালো যে ৰিকোয়ার্ড আনসারটো আমি ইয়াতে এটা ব্ৰেকেট দিলে তোমালোকে হেৰি দেখিবলৈ অলপ ভাল লাগা হ'ব ওকে ঠিক আছে নাও কাম টু নেক্সট 22 নম্বৰ অঙ্কটোলৈ আহো 22 নম্বৰ অঙ্কত আছে কি
100 মিটাৰ বাহু বিশিষ্ট বৰ্গাকাৰ উদ্যান এখনৰ ভিতৰ ফালে চৌহদৰ কাষে কাষে 5 মিটাৰ বহল এটা ৰাস্তা ৰখা আছে, ৰাস্তাটোৰ কালি উলিওৱা। প্ৰশ্নটো আগতে তোমালোকে বুজিবলৈ অলপ যত্ন কৰা। কি আছে? 100 মিটাৰ বাহু বিশিষ্ট বৰ্গাকাৰ উদ্যান। উদ্যানখনৰ কিমান আছে? বৰ্গাকাৰ। ওকে, ধৰি লও এখন উদ্যান আছে। উদ্যান মানে কি? পাৰ্ক। ওকে, পাৰ্ক আছে। পাৰ্কৰ ভিতৰৰ ফালে চৌহদৰ কাষে কাষে যেনেকৈ আছে, চৌহদৰ কাষে কাষে কি আছে? 5 মিটাৰ বহলকৈ ৰাস্তা দি আছে। এইবিলাক হল 5 মিটাৰ বহলকৈ এনেকুৱা ৰাস্তা দি আছে। ওকে, বুজি পাইছে নে? এনেকৈ ৰাস্তা দিয়া আছে। এতিয়া কথা হৈছে ইয়াৰ বহল হল 100 মিটাৰ, গোটেইখিনি হব 100 মিটাৰ। ওকে, রাস্তা আছে এইটো 5 মিটাৰ। ওকে, এইখিনি হল 5 মিটাৰ। 5 মিটাৰ ইয়াতে কিমান হব? 5 মিটাৰ। গতিকে ৰাস্তা বাদ দি ভিতৰখিনি কালি তোমালোকে আগতে গোটেই বৰ্গটোৰ কালি আৰু ৰাস্তা বাদ দি ভিতৰ বৰ্গটোৰ কালি উলিয়াই লোৱা। তাৰপিছত গোটেইখিনিৰ পৰা ভিতৰখিনি বিয়োগ কৰিলে ৰাস্তাৰ কালি ওলাই যাব। ওকে, ইয়াত কি আছে? ইয়াত বৰ্গাকাৰ উদ্যানৰ বাহুৰ দিক, বৰ্গাকাৰ উদ্যানৰ বাহুৰ দিক কিমান হব? বৰ্গাকাৰ উদ্যানৰ বাহুৰ দিক, ইয়েস, কি দি বুজাইছিলো? এ ইকুৱেল টু কিমান? 100 মিটাৰ। ওকে, এতিয়া আমাৰ কি হব? এই উদ্যানৰ দিক আমি পালো নহয়। এতিয়া এই বৰ্গাকাৰ উদ্যানখনৰ কালি উলিওৱা, বৰ্গৰ কালি হব। এতেকে বৰ্গাকাৰ উদ্যান খনৰ কালি কিমান হব? ইকুৱেল টু এ স্কয়াৰ। এ মানে 100 মিটাৰ হোল স্কয়াৰ হব। ওকে, 100 মিটাৰ হোল স্কয়াৰ দিয়া, স্পষ্ট কৰি দিয়া। ইয়াতে কি হব? 100 মিটাৰ পূৰণ স্কয়াৰ মানে দুইবাৰ পূৰণ। 100 পূৰণ কৰিলে এইটো পূৰণ কৰা, তাহলে 4টা শূন্য বহাই দিয়া, মুঠতে 10,000 মিটাৰ পূৰণ কৰিলে মিটাৰ স্কয়াৰ হল। ওকে, এইখিনি মেইন বৰ্গাকাৰ উদ্যানখনৰ কালি পালা। ওকে, এতিয়া আমাৰ কি লাগে? বৰ্গাকাৰ উদ্যানখনৰ কালি পালো। এতিয়া ৰাস্তাৰ দিকটো দুপিনৰ পৰা তোমাৰ 5 বিয়োগ কৰিলে ৰাস্তা মানে ৰাস্তাক বাদ দি হেৰি কালি হব। এতিয়া কি লিখিম? ৰাস্তাৰ বহল আছে কিমান? ৰাস্তাৰ বহল আছে 5 মিটাৰ। গতিকে ৰাস্তাক বাদ দি ভিতৰৰ বৰ্গৰ বাহুৰ দিক হব। ৰাস্তাৰ বহল হল কিমান আছে? এই যে ৰাস্তাটোৰ বহল, ৰাস্তাটোৰ বহল আছে কিমান? 5 মিটাৰ। ওকে, ৰাস্তাৰ বহল কিমান আছে? 5 মিটাৰ আছে নহয়। ওকে, গতিকে ৰাস্তা বাদ দি ভিতৰৰ বৰ্গৰ কালি কি হব? ৰাস্তাটো বাদ দি ভিতৰৰ বৰ্গৰ কালি কিমান হব? ভিতৰৰ বৰ্গৰ বাহুৰ দিক কিমান হব? সমান সমান ৰাস্তা কিমান আছে? 100 মিটাৰ বিয়োগ কি আছে? ইয়াতে 5 ইয়াতে 5, এই 5 দুটা যোগ কৰা হৈ গল ইমান মিটাৰ। তেতিয়াহলে ইয়াতে কিমান হব? ইয়াতে কিমান হব? চোৱা, 100 মিটাৰ মাইনাস 10 মিটাৰ কিমান হব? 90 মিটাৰ। ওকে, এইখিনি হল তোমাৰ ৰাস্তা বাদ দি ভিতৰৰ বৰ্গৰ কালি। এতিয়া ৰাস্তা বাদ দি এতেকে
বাদ দি ভিতৰৰ বৰ্গৰ কালি কিমান হ'ব যিক আমি ইয়াতে এইটো A1 বুলি ধৰিলো হা তো কালি কি হ'ব A1 হোল স্কয়ার আমি যেনেকৈ লিখিছিলো ওকে এতিয়া কিমান হ'ব এটো 10000 বুলি এটা লিখি ৰাখা হা নহলে মুছি গলে দিগদাৰ হৈ যাব এইখিনিৰ পৰা চোৱা আমি কি লিখিব পাৰো 10 মিটাৰ আছে হয়নে যে এতিয়া কি হ'ব ন এতে বহাই দিয়া কি হ'ব ইয়াৰ মান আছে 90 মিটাৰ স্কয়ার হ'ব না এই স্কয়ারটো 90 এর উপর আছে 9 স্কয়ার মানে 81 দুটা শূন্য মিটার স্কয়ার ওকে গতিকে আমার বুঝি পাইছে নে এইখিনিতে রাস্তা বাদ দি ভিতৰৰ কালিখিনি আমি এতে কিমান পালো 8100 বর্গ মিটার ওকে গতিকে রাস্তাটোৰ কালি কি হ'ব এতেকে রাস্তাটোৰ কালি আমাক দিছে এই ৰাস্তাবিলাকৰ কালি কিমান হ'ব ৰাস্তাটোৰ কালি কি ডাঙৰ বৰ্গৰ কালিৰ পৰা সৰু ভিতৰৰ বৰ্গৰ কালিটো বিয়োগ কৰা ৰাস্তাটোৰ কালি সমান সমান কি হ'ব তোমালোকে ডাঙৰ বৰ্গৰ কালিৰ পৰা ভিতৰৰ সৰু বৰ্গৰ কালিটো বিয়োগ কৰা ডাঙৰ বৰ্গৰ কালিটো কিমান আছিল 10000 বর্গ মিটার আনতে সৰু বর্গৰ কালি বা ভিতৰৰ বর্গৰ কালি কিমান আছিল 8100 বর্গ মিটার এটো বিয়োগ কৰিলে কিমান হ'ব 1900 বর্গ মিটার গতিকে নিশ্চয় মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে এই অংকটোত কি কৰিব লাগিব যেনেকৈ আমি কৰিছিলো যে ডাঙৰ বৃত্তটোৰ বর্গটোৰ কালি আগতে উলিয়াব তাৰপিছত ভিতৰৰ বর্গটোৰ কালি উলিয়াব তাৰপিছত এই ডাঙৰৰ পৰা ভিতৰটো বিয়োগ কৰিলে আমাৰ যিখিনি বাকি থাকিব সেইখিনি হ'ব ৰাস্তাৰ কালি ওকে নিশ্চয় মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ আজিৰ ক্লাস ভাল লাগিছে ধন্যবাদ